মইৰাবাৰীৰ লেংৰিবৰী গাঁৱৰ উৰলকটাৰ গাঁওবুঢ়া আব্দুল লতিফ ওৰফে মইলাক ৰাইজে আটক কৰে। ৰাইজৰ অভিযোগ অনুসৰি লেংৰিবৰী গাঁৱৰ উৰলকটাৰ গাঁওবুঢ়া আব্দুল লতিফ ওৰফে মইলাৰ গাঁওবুঢ়াৰ প্ৰমাণপত্ৰৰ নামত ১,১৫০০ টকা সংগ্ৰহ কৰে। পিছে আজি দিন বেয়া আছিল উৰলকটা গাঁৱৰ গাঁওবুঢ়া আব্দুল লতিফ ওৰফে মইলাৰ। আজি টকা নিবলৈ আহি ৰাইজৰ ৰোষত পৰে গাঁওবুঢ়াজন। UNB নিউজৰ দৰ্শকসকলক পুনৰবাৰ জনাব লৈছোঁ, মইৰাবাৰীৰ লেংৰিবৰী গাঁৱৰ উৰলকটাৰ গাঁওবুঢ়া আব্দুল লতিফ ওৰফে মইলাক ৰাইজে আটক কৰে। ৰাইজৰ অভিযোগ অনুসৰি লেংৰিবৰী গাঁৱৰ উৰলকটাৰ গাঁওবুঢ়া আব্দুল লতিফ ওৰফে মইলাৰ গাঁওবুঢ়াৰ প্ৰমাণপত্ৰৰ নামত ১,১৫০০ টকা সংগ্ৰহ কৰে। পিছে আজি দিন বেয়া আছিল উৰলকটা গাঁৱৰ গাঁওবুঢ়া আব্দুল লতিফ ওৰফে মইলাৰ। আজি টকা নিবলৈ আহি ৰাইজৰ ৰোষত পৰে গাঁওবুঢ়াজন। নিউজ ৰিপৰ্ট UNB নিউজ। আমার তিনটার গা পুরা ছাড়ি লাগতো না, আমি মারি হতাম না। লাগবো পয়সা এলো গাড়ি বাটলি যে গাড়ি আছে আনবার গাড়ি নষ্ট হইতো না, গাড়ি আছে আনারা পয়সা দেন, কাগজ দেওয়া যায় আনারা গাড়ি নিবেন গে। আমি যাইবার দিতাম না।